খাবলৈ নাই খাদ্য বস্তু, পিন্ধিবলৈ নাই কাপোৰ, থাকিবলৈ নাই ঘৰ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে। ডক্টৰ ভূপেন হাজৰিকাৰ এটা গীত, মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, তাৰ বাস্তৱ উদাহৰণ দাঙি ধৰিছে আমছুৰ বৰ্তমানৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ। শেহতীয়া ৰাজ্য চৰকাৰে গোৱালপাৰা জিলাৰ হাছিলা বিলত উচ্ছেদ চলাই গৃহহীন কৰি দিয়ে বহু লোক। উচ্ছেদিত লোকৰ কাষত থিয় দিছে যেন বানৰূপী ফেৰিস্তা। খাবলৈ নাই খাদ্য বস্তু, পিন্ধিবলৈ নাই কাপোৰ, থাকিবলৈ নাই ঘৰ। কেনেকৈ চলিব সংসাৰ? চিন্তা দিশ নোপোৱা উচ্ছেদিত লোকৰ কাষত আমছুৰ বৰ্তমানৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ। এক মৰ্মান্তিক দৃশ্য, নিজেই ভাত তৰকাৰী বিতৰণ কৰিছে উচ্ছেদিত লোকৰ মাজত। এয়া যেন মানুহৰূপী ফেৰিস্তা। উচ্ছেদিত লোকৰ ভৰসাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰেজাউল কৰিম সৰকাৰ। মানৱতা হৈছে শ্ৰেষ্ঠ, অৰ্থাৎ মানুহ হিচাপে থকা গুণ যেনে সহানুভূতি, দয়া, ন্যায় আৰু আনৰ প্ৰতি শ্ৰদ্ধা। মানৱতাৰ সকলো দিশৰ পৰাই যেন প্ৰতিফলিত হৈছে আমছুৰ বৰ্তমানৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ। যদি আপুনি ভিডিঅ'টো শেষলৈকে দেখিলে নিশ্চয় মানৱতাৰ দৃষ্টিগোচৰ ফালৰ পৰা হ'লেও ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, টপ আইডি প্ৰ'।